বাংলাদেশত এটা ডাঙৰ এটা বিদ্ৰোহাত্মক ঘটনা ঘটিছে, গণ অভ্যুত্থান ঘটিছে, তাৰ প্ৰধানমন্ত্ৰী পলাই যাবলগীয়া পৰিস্থিতি সংঘটিত হৈছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত আকৌ হিষ্টৰিকেলি আমাৰ অসমলৈ বা ভাৰতলৈ এটা ডাঙৰ প্ৰব্ৰজনক সোঁত পোৱাৰ সম্ভাৱনা হৈছে। এটা প্ৰগতিশীল জাতীয়তাবাদী দল হিচাপে বাংলাদেশৰ এই আন্দোলনটো সমৰ্থন কৰিছোঁ। জনগণৰ যি সংগ্ৰাম, সেই সংগ্ৰামক আমি সমৰ্থন কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ প্ৰথম স্থিতিটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত যাতে এজনো হিন্দু মানুহক বাংলাদেশৰ ইণ্টাৰিম গভৰ্ণমেণ্টে যাতে নিৰ্যাতন কৰিব পাৰে, আন্দোলনকাৰীয়ে যাতে নিৰ্যাতন কৰিব পাৰে, আৰু তেওঁলোকক যাতে নিৰাপত্তা প্ৰদান কৰা হয়, আৰু তেওঁলোকক তাতে থাকিবৰ কাৰণে 1 কোটি বা 1.5 কোটি 1,70 লাখ বাংলাদেশী হিন্দু নাগৰিক তাত আছে। সেই মানুহবিলাকক যাতে তাতে থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাত যাতে কোনো পধ্যে নিৰ্যাতন নহয়, আৰু তেওঁলোকৰ নিৰ্যাতনৰ কাৰণে যাতে তেওঁলোক পলাই আহিবলগীয়া পৰিস্থিতি নহয়, সেই কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। এই মুহূৰ্তত আমি কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰ আহ্বান জনাইছোঁ, যদি আপোনালোক সঁচাকৈ হিন্দুৰ প্ৰতি দায়বদ্ধ, তেতিয়াহ'লে আপোনালোকে বাংলাদেশৰ এই ঘটনাৰ ওপৰত নজৰ ৰাখক, আৰু বাংলাদেশৰ পৰা যাতে এজনো মানুহ পলাই আহিবলগীয়া নহয়, স্থানচ্যুত হ'বলগীয়া নহয়, নিজৰ যাতে পৰিয়াল পৰিজন আৰু সম্পত্তি যাতে এৰি থৈ পলাবলগীয়া নহয়, তাৰ ব্যৱস্থা। বাংলাদেশত এটা ডাঙৰ এটা বিদ্ৰোহাত্মক ঘটনা ঘটিছে, গণ অভ্যুত্থান ঘটিছে, তাৰ প্ৰধানমন্ত্ৰী পলাই যাবলগীয়া পৰিস্থিতি সংঘটিত হৈছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত আকৌ হিষ্টৰিকেলি আমাৰ অসমলৈ বা ভাৰতলৈ এটা ডাঙৰ প্ৰব্ৰজনক সোঁত পোৱাৰ সম্ভাৱনা দেখা গৈছে। এটা প্ৰগতিশীল জাতীয়তাবাদী দল হিচাপে বাংলাদেশৰ এই আন্দোলনটো সমৰ্থন কৰিছোঁ। জনগণৰ যি সংগ্ৰাম, সেই সংগ্ৰামক আমি সমৰ্থন কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ প্ৰথম স্থিতিটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত যাতে এজনো হিন্দু মানুহক বাংলাদেশৰ ইণ্টাৰিম গভৰ্ণমেণ্টে যাতে নিৰ্যাতন কৰিব পাৰে, আন্দোলনকাৰীয়ে যাতে নিৰ্যাতন কৰিব পাৰে, আৰু তেওঁলোকক যাতে নিৰাপত্তা প্ৰদান কৰা হয়, আৰু তেওঁলোকক তাতে থাকিবৰ কাৰণে 1 কোটি বা 1.5 কোটি 1,70 লাখ বাংলাদেশী হিন্দু নাগৰিক তাত আছে। সেই মানুহবিলাকক যাতে তাতে থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাত যাতে কোনো পধ্যে নিৰ্যাতন নহয়, আৰু তেওঁলোকৰ নিৰ্যাতনৰ কাৰণে যাতে তেওঁলোক পলাই আহিবলগীয়া পৰিস্থিতি নহয়, সেই কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। এই মুহূৰ্তত আমি কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰ আহ্বান জনাইছোঁ, যদি আপোনালোক সঁচাকৈ হিন্দুৰ প্ৰতি দায়বদ্ধ, তেতিয়াহ'লে আপোনালোকে বাংলাদেশৰ এই ঘটনাৰ ওপৰত নজৰ ৰাখক, আৰু বাংলাদেশৰ পৰা যাতে এজনো মানুহ পলাই আহিবলগীয়া নহয়, স্থানচ্যুত হ'বলগীয়া নহয়, নিজৰ যাতে পৰিয়াল পৰিজন আৰু সম্পত্তি যাতে এৰি থৈ পলাবলগীয়া নহয়, তাৰ ব্যৱস্থা।